সৰ্বপ্ৰথমে আমি অসমচাৰী ছাত্ৰ সন্থা লিডু উপশাখা লগতে লিডু চাহ বাগিচা ACMS মহিলা সমিতি আৰু গাঁও ৰক্ষা বাহিনী সকলোকে আমাৰ অসমচাৰী ছাত্ৰ সন্থা মাৰ্কেটা শাখা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু সৰ্বপ্ৰথমে ক'বই লাগিব যিবিলাকে আমাৰ এই ড্ৰাগছ লগতে ৰাগিয়াল বস্তুৰ লগত জড়িত আছে তেওঁলোকক সৰ্বপ্ৰথমে তীব্ৰভাৱে গৰিহণা দি গৈছোঁ। লগতে যিহেতু এতিয়া আমাৰ ৰাইজে লিডু চাহ বাগিচা ৰাইজে সকলোৱে সচেতন হৈছে যে এইবিলাক বস্তু যিসকলে নিজৰ ব্যক্তিগত লাভৰ বাবে নিজৰ উন্নতিৰ বাবে আমাৰ লিডু চাহ বাগিচাৰ পৰিয়ালক আমাৰ নৱপ্ৰজন্মক যি দবংশ দিশলৈ লৈ গৈছে এই আমি কিন্তু কেতিয়াও সহ্য নকৰোঁ। লগতে লিডু চাহ বাগিচাৰ ৰাইজে কেতিয়াও সহ্য কৰা নহ'ব। যিসকল ব্যক্তি আমি দেখিবলৈ পাইছোঁ যে প্ৰায় অচিনাকি ব্যক্তি আমাৰ লিডু চাহ বাগিচাত প্ৰৱেশ কৰিছে, তেওঁৰ উদ্দেশ্য কি? তেওঁৰ উদ্দেশ্য একমাত্ৰ হৈছে ড্ৰাগছ। সেইকাৰণে এই ব্যক্তিসকলকো আমি শুকাই দিব বিচাৰিছোঁ যাতে কোনো কাৰণত বা কোনো কাৰণবশতঃ আমাৰ বাগিচাত তেওঁলোকে কেলে সোমাব। এই ক্ষেত্ৰত আমি আমাৰ মাৰ্কেটা প্ৰশাসন তথা লিডু প্ৰশাসনক আহ্বান কৰিছোঁ যাতে অতি সোনকালে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু অতি শীঘ্ৰে এক কঠোৰ আইনী ব্যৱস্থা লৈ কিনি তেওঁলোকৰ কঠোৰ আইনী ব্যৱস্থা লৈ কিনি গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে। অন্যথা কিন্তু আমাৰ লিডু চাহ বাগিচাৰ ৰাইজ তথা আমাৰ বিভিন্ন দল সংগঠনে তেওঁৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি সাজু হ'ম। আমি গাঁও ৰক্ষী বাহিনী লিডু চাহ বাগিচাৰ যিহেতু লিডু চাহ বাগিচাত ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলি আছে আমাৰ চকুৰ আগত, এইটো আমি গৰিহণা দিছোঁ আৰু লগতে ববৌ খাই যিবোৰ বিক্ৰী কৰি আছে আমি সকীয়াই দিছোঁ। আজিৰ পৰা ইহঁতি পলাই ফুৰিব লাগিব। গাঁও ৰক্ষী বাহিনী এতিয়া আমি শক্তিশালী হৈ গৈছোঁ। এই ড্ৰাগছ ব্যৱসায় যিমান আছে বিক্ৰী কৰা মানুহ আমি কিন্তু খেদাই ধৰিম, খেদাই ধৰিম। ৰাতিৰ পৰা কিন্তু ড্ৰাগছ বেচা কিনা সম্পূৰ্ণ বন্ধ হ'ব লাগিব। ড্ৰাগছ বিক্ৰী কৰা মানুহ আৰু খোৱা মানুহ আজিৰ পৰা হুঁচিয়াৰ। এই বিষয়ে আমি ৰাতি পহৰা দিম, গাঁও ৰক্ষী বাহিনীয়ে পহৰা দিম আৰু স্থানীয় আমাৰ লিডু আৰক্ষীৰ চকীৰ আৰক্ষীক আমি হেল্প ল'ম আৰু ইহঁতক আমি কৰায়ত্ব কৰিম, জেললৈ প্ৰেৰণ কৰিম। আমি আমাৰ লিডু চাহ বাগিচাক আমাৰ চাহ জনজাতি মানুহক ধ্বংস কৰিছে এই মদ পানী আৰু এই ড্ৰাগছটো, বিশেষকৈ ড্ৰাগছটো। সেইটো কাৰণে আমি সকীয়াই দিছোঁ আজিৰ পৰা টোটেল বন্ধ হ'ব লাগিব ড্ৰাগছ বিক্ৰী কৰা আৰু খোৱা মানুহ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।